যিটো আমাৰ কলিয়াবৰ তিনি অভাৰব্ৰিজ আছে, এই অভাৰব্ৰিজৰ যিটো নেকি নগাঁৱৰ পৰা তেজপুৰলৈ যোৱা যিটো পকীপথ, এই পকীপথৰ ওচৰত মানে দ খাৱৈ এটা আছে। এই দ খাৱৈত মানে এই যিটো ড্ৰেইন বনাইছে, এই ড্ৰেইনৰ তলেদি মাটিখিনি গৈ 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 পকীপথটো খালী হৈ গৈছেগৈ। এতিয়া আজি দেখিছোঁ সিহঁতৰ গাড়ীয়ে সোমাই গৈছেগৈ এই পকীপথটো ভাঙি পেলাই। এতিয়া এনেকৈ হ'লেতো আমাৰ পাব্লিকৰো বিপদ ঘণ্টা বাজিছে এইটো হিচাপত। এতিয়া কি হ'ব আপোনালোকে বিবেচনা কৰি চাওক, আৰু চৰকাৰে কি কৰে। আৰু চাওকহি কেনেকুৱা অৱস্থা হৈছে ইয়াত। আজি দুসপ্তাহমান আগত আকৌ বনাই গৈছিলেহে তেওঁলোকে ভাঙি, আকৌ এবাৰ এয়া অৱস্থা ইয়াত। এই দ খাৱৈটো সম্পূৰ্ণ পূৰ নোহোৱালৈকে ইটো মাটিটো গৈ থাকিব। গতিকে আমাৰ অৱস্থা এয়াই, আমাৰ কলিয়াবৰ তিনিআলি ৰাইজৰ ভুগিব লাগিব এইটো। হয়, ইয়াত নহয় যিখিনিৰ মাটিটো তলেদি গৈ আছে, সেই মাটিখিনি গৈ থকাৰ অৱস্থাত আমাৰ যিটো পকীপথ, সেই পকীপথত গাড়ী আহিলে তললৈ সোমাই যাব। গতিকে তেতিয়া কি অৱস্থা হ'ব আমাৰ ৰাইজৰ। এতিয়া চৰকাৰলৈ আহ্বান জনাইছোঁ, আপোনালোকে চাওকহি আহি ৰাস্তাটো, আৰু কোম্পানীয়ে কি কাম কৰিছে, কি ফাল্টু কাম কৰিছে কোম্পানীয়ে, চাই যাওক আপোনালোকে। গতিকে আপোনালোকে আহক, গতিকে দুৰ্ঘটনা নোহোৱাৰ আগতে আহক, আৰু দুৰ্ঘটনা হোৱাৰ পিছত আহিলেতো লাভ নাই না। আগতে আহিব লাগিব, যি হ'ব লাগে আগতেই হ'ব লাগে। আচ্ছা, হয়, এতিয়া তেওঁলোকৰ হেমাহিৰ বাবে আজি ৰাস্তা এইটো অৱস্থা, কি ক'ব আপুনি? এইটো আচলতে তেওঁলোকে ঠিকাদাৰী প্ৰতিষ্ঠানক দিলে বস্তুটো নিবিদা কৰি, কিন্তু তেওঁলোকৰ নেশ্যনেল হাইৱে অথৰিটিৰ এটা দায়িত্ব আছিল যে এইটো ৰাস্তাটো কেনেকৈ বনাইছে, কি কৰিছে, তেওঁলোকে কেনেকৈ পাছ কৰিলে বিলবিলাক। এইবিলাকতো হয়তো বিল পাছ হৈ গ'ল, তেওঁলোকে পইচাও পালে চাগে, কিন্তু এইটোতো চৰকাৰী ধনৰ মানে সম্পূৰ্ণ অপচয় হৈছে এইটো। চৰকাৰী ধননো কি, আমাৰে ধন, কাৰণ আমাৰ টেক্সৰ পৰাই চৰকাৰে পইচা পায়, সেইটো পইচাইটো বনাইছে। এতিয়া যিটো কাম কৰিছে একদম নিম্ন মানদণ্ডৰ হৈছে, আৰু কোনো পৰিকল্পনাবিহীনভাৱে বনাইছে। ৰাস্তাটোৰ কাণত দ খাৱৈ দি থৈ দিছে। এতিয়া ৰাস্তাটো আছে ওপৰত, পানী যিহেতু বৰষুণ দিলে, এতিয়া বাৰিষা ছিজন পানীটো ববই তলেদি, এতিয়া গোটেই তলৰ মাটি খহাই লৈ গৈছে। ৰাস্তাৰ তলত গোটেই ফোপোলা সুৰংগ হৈ আছে। এতিয়া হেভি কিবা এখন যদি বাহন এফালেদি আহে, ৰাস্তা বহি যায়। অলৰেডি হ'লেই এটা, এইটো ৰাতিপুৱা এইটো হৈ গৈছে। এতিয়া সেউজ নগৰ সংযোগী পথটো 3 দিন হৈছে বনোৱা, এইটো ভাঙি এতিয়া বহিয়ে গ'ল। তেওঁলোকৰ নিজৰ গাড়ীয়ে বহি গৈছে, মাল কঢ়িওৱা গাড়ী। গতিকে এইটো কি কাম হৈছে এতিয়া ৰাইজে নিজেই বিবেচনা কৰি চাওক, আৰু চৰকাৰে এইটো বিষয়ত অকণমান নজৰ দিলে ভাল হয়, কাৰণ এইটো এতিয়া মানে খুব মানে সাংঘাতিক দুৰ্ঘটনা প্ৰবল এটা ৰাস্তা হৈ আছে বৰ্তমান। গতিকে সেইখিনিয়ে ক'বলগীয়া। মই নোহোৱাহেঁতেনে সেই স্কুলৰ গাড়ীখন খাৱৈত সোমালহেঁতেনে, মইহে বচাই দিলোঁ। কোটি কোটি টকাৰ বনাইছে, কিন্তু ৰাস্তাটো ভাল হোৱা নাই বনোৱা এতিয়াও। আপুনি স্কুল বাছখন কি হৈছিলে, মানে আপুনি যেতিয়া বচাইছিলে বাছখন? মই যেতিয়া বচাইছিলোঁ মানে সিফালৰ পৰা গাড়ীখন আহি আছে, মই এইফালৰ পৰা মানে বহি আছোঁ দোকানত, তেতিয়া দেখিছোঁ যে গাড়ীখন সেই ছাইডত সোমাবলৈ হেৰি কৰিছে, মই আগবাঢ়ি আহি তেওঁক বচাই দিছোঁ। ৰাস্তাটো বৰ্তমান বহি গৈছে নেকি? ৰাস্তা বহিয়ে আছে তেতিয়াই, এইটো ৰাস্তা ৰাতিয়ে বহিল তাৰমানে এইটো ৰাস্তা। তাৰপিছত এই ফুটপাথটো যিটো নতুনকৈ নিৰ্মাণ কৰিছে, তাৰ তলদি মাটি যিখিনি আছে ৰাস্তা সকলো খহি গৈছে। আজি 3-4 দিনৰ পৰা খহি আছে মাটিটো, তেওঁলোকে মানে হেৰিয়েই নকৰে, গজ্যই নকৰে। ফুটপাথটো অকণ ফাটো মেলি আছে, ফাটো মেলিছেতো চব। যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব, এইটো দুৰ্ঘটনা হোৱাৰ সংখ্যা আছে। এতিয়া চৰকাৰক কি ক'ব আপুনি স্থানীয় এজন ব্যক্তি হিচাপে? এতিয়া জানো কি কৰে চৰকাৰে, ভাবি চিন্তি নহয় বাৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।